সভাপতি অতুল বৰাৰ বিৰুদ্ধে তৃণমূল কৰ্মীৰ ক্ষোভ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ দলীয় সভাত কেন্দ্ৰীয় নেতৃত্বৰ গুণানুকীৰ্তন কৰা নেতাক তৃণমূল কৰ্মীয়ে এনেদৰে দিছিল লপাথপা আঞ্চলিক দল অসম গণ পৰিষদৰ ভিতৰত চলা এই আভ্যন্তৰীণ কন্দল তৃণমূল কৰ্মীৰ বিদ্ৰোহক প্ৰশমিত কৰাৰ চেষ্টা কৰিছে কেন্দ্ৰীয় নেতৃত্বই ইয়াৰ মাজতে শাসকীয় মিত্ৰজোঁটৰ বিগ ব্ৰাদাৰ বিজেপিৰ কেকুৰা চেপা আৰু দলীয় কন্দলৰ বিধ্বস্ত হাতীক এতিয়া কৰি থকা হৈছে চিকিৎসা দলৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে অসুস্থ হাতীটো সুস্থ কৰাৰ বাবে ঔষধ দি থকাৰ কথা দেওবাৰে সদৰি কৰে হাতীটো সুস্থ কৰি মানে হাতী ঔষধ চৌষধ খোৱা হৈ গৈছে হাতী সুস্থ হৈ গৈছে হাতী এতিয়া খোজ কাঢ়িব পৰা হৈছে এতিয়া দৌৰাব হাতীটো দৌৰোৱাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ আৰু আমি ভাবোঁ যে 15 দিনৰ ভিতৰত হাতীটো পূৰা দৌৰিব আৰম্ভ কৰিব ফণীভূষণৰ মতে ৰাইজে এবাৰ সুস্থ আৰু জীৱন্ত অৱস্থাত হাতীটোক দেখিব এবাৰ হাতী দৌৰিব এবাৰ দেখিব কেনে অৱস্থা নাই এটা সুস্থ অৱস্থা দেখিব জীৱন্ত হাতী সুস্থ অৱস্থা দেখিব আৰু হাতী দৌৰোৱা অৱস্থা দেখিব দলীয় অন্তৰ্কণ্ডল সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ চৌধুৰীয়ে ক'লে ঘৰৰ ভাই ককাৰ মাজত কাজিয়া হৈয়ে মিলন হৈ যাব ঘৰৰ পৰিয়ালৰ মাজত যুদ্ধ হয় ঘৰৰ পৰিয়াল ভাই ভাইৰ মাজত যুদ্ধ হয় তাৰপিছত আৰু মিলন হয় গতিকে এইটোতো স্বাভাৱিক এটা দলৰ বিশেষ কৰে ইয়াৰ পাছতে সাংসদ চৌধুৰীয়ে 2026ত বিজেপিৰে অগপৰ মিত্ৰতা হ'বই বুলি দাবী কৰে সাংসদ চৌধুৰীৰ মতে সূৰ্য পূবফালে উদয় হোৱাৰ দৰে বিজেপি অগপৰ মিত্ৰতা হ'বই আমি একেলগে 26ৰ নিৰ্বাচন খেলিম এইটো যেনে সূৰ্য পূবফালে উদয় পশ্চিমফালে মাৰ যায় এইটো যেনেকৈ চিৰন্ত নৃত্য অহা 26ৰ নিৰ্বাচনত অসমৰ আৰু ভাৰতীয় জনতা পাৰ্টি একেলগে নিৰ্বাচন কৰাটো তেনেধৰণে চিৰন্ত নৃত্য পিছে নিজৰ স্বভাৱৰ কথাও নিজে উদঙাই দিলে ফণীভূষণ চৌধুৰী মথনগুৰিত দলীয় কৰ্মীৰ সৈতে হোৱা আলোচনাত সাংসদ চৌধুৰীয়ে কৈ দিলে আপোনালোকে ভবাৰ দৰে মই সহজ সৰল মই বৰ খেচেৰা মানুহ আপোনালোকে বোধহয় ভাবে যে ফণীভূষণ চৌধুৰী চিধা মানুহ একো নাজানে আগলা কাৰণ আমাৰ ফালে জাম্ভা বুলি কয় বঙাইগাঁৱৰ ফালে এইটো জাম্ভা বুলি কয় মই কিন্তু জাম্ভা নহয় মই মহা খেচেৰা মানুহ খেচেৰা জানেতো জানে না মই মহা খেচেৰা মানুহ আৰু মই যিটো ধৰোঁ সেই কামটো নোহোৱালৈকে মই এৰি নিদিওঁ এয়াই বৰ্ষীয়ান অগপ নেতা ফণীভূষণ চৌধুৰী বৰপেটা ৰোডৰ পৰা ধনজিৎ দাসৰ সৈতে ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ